বিদ্যাসাৰথী জাতীয় বিদ্যালয়ৰ নৱনিৰ্মিত গৃহদ্বাৰ উন্মোচন কৰা হয় এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে। উল্লেখযোগ্য যে অসম জাতীয় বিদ্যালয়ৰ নীতি নিৰ্দেশনাৰ আধাৰত যোৰহাট সবাইবন্ধা চকীহাটস্থিত বিদ্যাসাৰথী জাতীয় বিদ্যালয়ৰ আজি নৱনিৰ্মিত গৃহৰ দ্বাৰ উন্মোচন কৰা হয়। 2010 চনতে প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনিৰ স্থায়ী গৃহৰ ফিটা কাটি দ্বাৰ মুকলি কৰে বিদ্যালয়ৰ শৈক্ষিক উপদেষ্টা তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ইন্দ্ৰজিৎ কুমাৰ বৰুৱাই। লগতে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদিকা নিহাৰিকা শইকীয়া। 2010 চনৰ 2 অক্টোবৰ তাৰিখে আৰম্ভ হোৱা সবাইবন্ধাস্থিত বিদ্যাসাৰথী জাতীয় বিদ্যালয়ৰ আজি নতুন বিদ্যালয় গৃহ উদ্ঘাটন কৰা হয়। এইটো নিশ্চিতভাৱে সমগ্ৰ অঞ্চলটোৰ বাবে এক স্মৰণীয় দিন। আমাৰ প্ৰত্যাশাৰ অনাগত দিনত এই শিক্ষানুষ্ঠানটোৱে ধাৰাবাহিকভাৱে শিক্ষাগত দিশত আগবাঢ়ি যাওক, এই শুভকামনা মই জনালোঁ। ইয়াৰ পাছতেই অনুষ্ঠিত বিদ্যাসাৰথী জাতীয় বিদ্যালয়ৰ পৰিচালন সঞ্চালক দীপক চন্দ্ৰ বৰাৰ সভাপতিত্বত বিদ্যালয়ৰ কোষাধ্যক্ষ বিক্ৰমজ্যোতি কটকীয়ে আগধৰা সভাত বিদ্যালয়ৰ সম্পাদক জুলখাউণ্ডে উদ্দেশ্যৰ ওপৰত বক্তব্য ৰাখে। উক্ত সভাখনৰ উন্মোচক ইন্দ্ৰজিৎ কুমাৰ বৰুৱাই জানিবলৈ দিয়ে যে জাতীয় ভাৱাপন্ন এক প্ৰজন্ম সৃষ্টিত অসম জাতীয় বিদ্যালয়ে গুৰি বঠা ধৰিছে। অনাগত দিনত জাতিৰ বাবে ই শুভ লক্ষণ। সভাত বক্তব্য ৰাখি সদৌ অসম ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদিকা নিহাৰিকা শইকীয়াই আমাক জানিবলৈ দিয়ে যে অসমীয়া ভাষা সাহিত্য কৃষ্টি সংস্কৃতিৰ পৰিচয় কৰাই দি এক সৃষ্টিত জাতীয় বিদ্যালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই প্ৰজন্ম সৃষ্টিত হাত উজান দি ছাত্ৰ সন্থাৰ প্ৰাক্তন 3জন সতীৰ্থই প্ৰতিষ্ঠা কৰা এই বিদ্যালয়খনি অসমৰ শৈক্ষিক জগতত অধিক উজ্বলি উঠক। সভাত সহকাৰী প্ৰধান শিক্ষয়িত্ৰী প্ৰিয়ংকা মহন্ত আৰু জ্যেষ্ঠ শিক্ষয়িত্ৰী ৰূপা খাউণ্ডে প্ৰতিষ্ঠা দিনৰে পৰা বৰ্তমানলৈকে বিদ্যালয়ৰ স্মৃতি সোঁৱৰি বক্তব্য প্ৰদান কৰে। সভাত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সংকল্প গগৈ আৰু যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰীতমজ্যোতি শইকীয়াই বিদ্যালয়খনলৈ শুভেচ্ছা জ্ঞাপন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা প্ৰকাশিত এটি গ্ৰন্থৰ টোপোলা বিদ্যালয়ৰ পুথিভঁৰাললৈ আগবঢ়ায়। অসম জাতীয় বিদ্যালয়ৰ নীতি নিৰ্দেশনা আৰু আৰ্হিত প্ৰতিষ্ঠিত চকীহাটৰ প্ৰাণস্বৰূপ চকীহাটৰ গৌৰৱৰ থলী বিদ্যাসাৰথী জাতীয় বিদ্যালয়ৰ আজি নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰা হৈছে। আজি এই শুভ মুহূৰ্তত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছো। সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী কৰ্মী হিচাপে নহয়, এই অঞ্চলৰ এগৰাকী যুৱতী, লগতে বিদ্যাসাৰথী জাতীয় বিদ্যালয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা এগৰাকী ছাত্ৰী হিচাপে, এগৰাকী যুৱতী হিচাপে আজি এই গৌৰৱৰ মুহূৰ্তত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছো। ইয়াৰ পৰিচালনা সমিতি, ইয়াৰ শিক্ষাগুৰুসকল, কৰ্মচাৰীবৃন্দ সকলোলৈকে আজিৰ মুহূৰ্তত শুভকামনা জ্ঞাপন কৰিছো। আজিৰ চকীহাটস্থিত বৃহত্তৰ সবাইবন্ধা অঞ্চলৰ নহয়, যোৰহাটৰ সমগ্ৰ যোৰহাট জিলাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পঢ়িবলৈ আহে, ইয়াত শিক্ষা ল'বলৈ আহে। আমি আশা কৰিছো অনাগত সময়টো বিগত 15টা বৰ্ষৰ দৰে অনাগত সময়টো অনাদি অনন্ত কাললৈকে বিদ্যাসাৰথী জাতীয় বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ প্ৰতি যি দায়বদ্ধতা, সেই দায়বদ্ধতাত থাকি সমগ্ৰ ছাত্ৰ সমাজে এক নতুন গতি লাভ কৰক, ছাত্ৰ সমাজৰ প্ৰজ্ঞাৰ থলী হৈ ৰওক, এই শুভকামনা জ্ঞাপন কৰিছো। আৰু এক গভীৰ প্ৰত্যাশাৰে এই মুহূৰ্তত এটা কথাই ক'ব বিচাৰো, বিদ্যাসাৰথী জাতীয় বিদ্যালয় জয়যুক্ত হওক। বিদ্যাসাৰথী জাতীয় বিদ্যালয়ৰ যি সপোন আছে সেই সপোনত আগবাঢ়ি যাওক, এই শুভকামনা জ্ঞাপন। আজি এই বিদ্যাসাৰথী জাতীয় বিদ্যালয়ৰ নৱনিৰ্মাণ ভৱনটো আমাৰ সকলোৰে শ্ৰদ্ধাৰ এই অঞ্চলৰ চকীহাটৰে সুসন্তান আমাৰ অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব ইন্দ্ৰজিৎ বৰুৱা ডাঙৰীয়াই এই নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰিছে। গতিকে তেখেতে প্ৰতিষ্ঠা কালৰ পৰা এই অনুষ্ঠানটোৰ সৈতে জড়িত হৈ আছে। এজন অভিভাৱক হিচাপে, দিহা পৰামৰ্শদাতা হিচাপে তেওঁ জড়িত হৈ আছে। তেওঁ আজি এই অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটোৰ যি এক গাম্ভীৰ্যতা বঢ়ালে তাৰ বাবেও তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছে। সত্যজিৎ বৰঠাকুৰৰ ৰিপৰ্ট, নিউজ নাও।